কিন্তু এইবাৰ এটা ব্যতিক্ৰম কি, এইবাৰ আমাৰ যিটো মৰিযাম তোৰ বাবে অভিজিত ভট্টাচাৰ্যৰ ৰচনা পৰিচালনা যিখন নাটক মৰিযাম তোৰ বাবে অজয় আৰু অভিজিত ভট্টাচাৰ্যই মিলি যিটো গীত কৰিছিল, একে একে দুই হ'ল, দুটি মন মিলি গ'ল, দুই একে তিনি হ'ব কেতিয়া, বোলো কেতিয়া, বৰ সুন্দৰ এটা গান সৃষ্টি হৈছিল। আজি গানটো অসমৰ ৰাইজলৈ আমি আগবঢ়াই দিলোঁ। গতিকে মই নিজে চায়ে খুব ভাল লাগিছে। মই প্ৰথমবাৰৰ কাৰণে অৱশ্যে দেখিলোঁ। গতিকে নাটক, গীত, অভিনয়, পৰিচালনা চববিলাক লগ লাগি, সংগীত চব লগ লাগি এখন নাটকৰ সৃষ্টি হ'ব। আৰু মোৰ বিশ্বাস অসমৰ ৰাইজক যিমান দিন আমি বিশুদ্ধ নাটকৰ সোৱাদ দি আছিলোঁ, এইবাৰ তাৰ ব্যতিক্ৰম নহয়। ঘৰৰ প্ৰতিজন মানুহ একেলগে ওলাই আহি চাব পৰা এখন নাটক হ'ব মৰিযাম তোৰ বাবে। আৰু এই গীতটো আপোনালোকে দেখিছেই, এই গীতটো সকলোৱে প্ৰতিখন ঘৰত হৈ থকা কিছুমান সৰু সৰু ঘটনা ইয়াত দৃশ্যায়ন কৰা হৈছে। গতিকে নাটকো তাৰ ব্যতিক্ৰম নহয়। প্ৰত্যেকেই সাজু হৈ আহিব নিজক দেখাৰ কাৰণে মৰিযাম তোৰ বাবে। মই আকৌ কৈছোঁ যে প্ৰত্যেকজন মানুহে, ঘৰখনৰ প্ৰতিজন মানুহৰ বাবে ক'ব নোৱাৰাকৈ মনে মনে মৰিবলৈ সাজু হৈ থাকে প্ৰতিজন মানুহে। এয়া হয়তো দেউতাক পুতেকৰ কাৰণে হ'ব পাৰে, পুতেক দেউতাকৰ কাৰণে হ'ব পাৰে, পৰিবাৰৰ কাৰণে হ'ব পাৰে, ল'ৰা ছোৱালীৰ কাৰণে হ'ব পাৰে। প্ৰত্যেকৰ কাৰণে মৰিবলৈ বাট চাই থাকে, মৰিম বুলি ভাবি থাকে। মৰিব পৰা নটো পিছৰ কথা, কিন্তু সকলোৱে ক'ব বিচাৰে যে তই এনেকুৱা নকৰিবি, তোৰ কাৰণে মই মৰি যাম। এই শব্দটো প্ৰতিখন ঘৰত সদায় বহুত বাৰ উচ্চাৰণ হয়। গতিকে তেনেকুৱা এটা শব্দক লৈ, তেনেকুৱা এটা বাক্য মৰিযাম তোৰ বাবে লৈ অভিজিত ভট্টাচাৰ্যই ধুনীয়া এখন নাটক লিখিছে। মই নাটকখন ইতিমধ্যে মই গোটেই কথাখিনি গম পাইছোঁ। বৰ সুন্দৰ নাটক আহিব, সকলোৱে নিজক চাবলৈ আহিব মৰিযাম তোৰ বাবে জৰিয়তে। দুই হ'ল, যিটো গীতৰ অডিঅ' প্লেটফৰ্মত ইতিমধ্যে গীতটি মুকলি হৈছে। আজি ইয়াৰ ভিডিঅ' সংস্কৰণটো প্ৰকাশ পালে। আৰু এখন খুব মোৰ বহুতে নাটক লেখা যায় প্ৰতিটো বছৰতে, কিছুমান নাটক খুব হৃদয়ৰ খুব ওচৰৰ হয়। আৰু তেনে এখন নাটকে হ'ল এইবাৰ বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'বলগীয়া মৰিযাম তোৰ বাবে নাটকখন। আৰু যিখন নাটকত মৃদুল ভূঞা, আমাৰ যোগেশ কাশ্যপ, কাজল শৰ্মা তেখেতসকলে অভিনয় কৰিব। আৰু মৃদুল ভূঞাই অভিনয় কৰা নাটকবোৰ লিখিবৰ কাৰণে আচলতে একফালৰ পৰা খুব সহজ হয় আৰু একফালৰ পৰা খুব কঠিন হয়। সহজ হয় এইবাবেই যে তাৰ আনুষংগিক অলংকাৰৰ কথা কিছুমান চিন্তা কৰিব নালাগে। তাৰ অভিনয় বা তাৰ কাহিনী, তাৰ চৰিত্ৰ নিৰ্মাণ, যিটো নাটক এখনৰ যিটো ব্যাকৰণ হয়, সেই ব্যাকৰণ মতেই আমি গৈ থাকিব পাৰোঁ লিখি। যে ইয়াত এটা গান লাগিব, ইয়াত এটা নাচ লাগিব, ইয়াত এটা টেকনিক লাগিব, এইবোৰ কথা আমি চিন্তা নকৰিলেও হয়। গতিকে এইটো এটা সুবিধা থাকে। আৰু দ্বিতীয়টো চেলেঞ্জ থাকে এইটোৱে যে কেৱল কাহিনী আৰু অভিনয়ৰ মাজেদি আজিৰ দৰ্শকক আসনত বহুৱাই ৰখাটো এটা খুব কঠিন কাম। আৰু ইমান বছৰে কিন্তু সেই কঠিন কামটো সহজ হৈ আহি আছে। গতিকে এইবাৰো সহজ হ'ব, এইবাৰো দৰ্শকৰ কাৰণে খুব সহজবোধ্য হ'ব আৰু খুব হৃদয় খুন্দিয়াই যাব বুলি আশা কৰিছোঁ এই নাটখনে মৰিযাম তোৰ বাবে। আৰু ইয়াৰ যিটো গীত একে একে দুই হ'ল, এইটো আচলতে আমি অজক কৈছিলোঁ যে এখন ঠিক যোগ নেওতা যি আছে আমাৰ, সেই যোগ নেওতাৰ সুৰত এটা গান বনাব পাৰি নেকি। আৰু তেনেকৈ অজয় খুব কষ্ট কৰি, খুব পৰিশ্ৰম কৰি দিনে নিশাই বহি এই গীতটি উলিয়াই দিছে। আৰু গীতটো খুব জনপ্ৰিয়তা বুটলিছে ইয়াৰ শ্ৰব্য মাধ্যম যোগে, আৰু আজিৰ পৰা ভিডিঅ' মাধ্যম যোগেও ই সমানে জনপ্ৰিয়তা বুটলিব। আৰু গান এটা যেতিয়া জনপ্ৰিয় হয়, তেতিয়া নাটকখনৰ জনপ্ৰিয়তাটো ই যথেষ্ট অৰিহণা যোগায়। গতিকে মৰিযাম তোৰ বাবে নাটকখন এইবাৰ ছুপাৰ হিট হ'ব বুলি আশা কৰিব পাৰি। অন্ততঃ এই গানটোৰ প্ৰতি যিটো দৰ্শকৰ আগ্ৰহ, সেই আগ্ৰহ লৈছে। হ'ল দুটি মন মিলি গ'ল, দুই একে তিনি হ'ব কেতিয়া, বোলো কেতিয়া, একে একে ভাৱনাকে, একে একে সপোনকে, ৰচি যাম দুয়ো মিলি যেতিয়া। যিয়ে নহওক, আমি যিখন যুগ নেওতা, আৰু এই জীৱনৰ যুগ নেওতাখনৰ ওপৰত যে এটা গান হ'ব, আমি আগতে মাতিছিলোঁ একে একে এক, একে দুই তিনি, তিনি একে চাৰি। আমি সেই যিখন যুগ নেওতা মাতিছিলোঁ, সেইখনৰ ওপৰত এটা গান কৰাৰ যি পৰিকল্পনা, অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া, তেখেত মূল উৎস সদায় কওঁ, তেখেতে আমি মিলি যে এইবাৰ আমি একে একে দুই বুলি এনেকুৱা ধৰণৰ আমি গান কৰোঁ আহক। তাৰপিছত তেখেতে খুব ধুনীয়াকৈ গোটেই গানটো শব্দৰে গাঁঠিলে। তাৰপিছত আহিলে মোৰ ওচৰত, মই কম্পজিশ্যন কৰিলোঁ। আমি বহি মেলি গোটেই গানটো উলিয়াই ল'লোঁ। উলিয়াই দিয়াৰ পিছত আমি গানটো কাম কৰিলোঁ। আৰু আমাৰ লগত সংগীত ব্যৱস্থাপনাত দীপকেশ বৰাগোহাঁই তেখেতেও সহযোগ কৰিলে। আৰু তাৰপিছত এটা ধুনীয়া সৰ্বাংগ সুন্দৰ গীত হিচাপে পৰিগণিত হ'ল। যিধৰণে যোৱা বছৰ টিকটক গানটো খুব বেছি ভাল পাইছিলে ৰাইজে, সেইটো গান কিন্তু জুবিন দাই গাইছিলে। কিন্তু এবাৰ জুবিন দাৰ অবিহনে এই একে একে দুই গীতটো যে ৰাইজে ইমান বেছি মৰম দিছে, কাৰণ কিয় ইউটিউব চেনেলত, যিটো YT মিউজিক বুলি কওঁ, ইউটিউব শ্বৰ্টছ,
আৰু ইনষ্টাগ্ৰামতে হওক বা আমাৰ স্পটিফাই যিমানবিলাক অডিঅ' প্লেটফৰ্মতে হওক, এতিয়া অসমৰ ভিতৰত এটা আটাইতকৈ ট্ৰেণ্ডিঙত থকা গীত, প্ৰত্যেকতে গানটো 1 নম্বৰত আছে। কাৰণ কিয়, ৰাইজে গানটো শুনিছে। আৰু এই যে শুনাৰ এটা পৰিৱেশ আহিছে আকৌ অসমৰ সংগীত জগতত, এই গানটোৰ এটা নিদৰ্শন বুলি ক'ব লাগিব। আৰু সেইকাৰণে বৰদৈচিলা থিয়েটাৰক ধন্যবাদ দিব লাগিব, মৃদুল ভূঞা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। কাৰণ মৃদুল দাৰ অভিনীত গান চাবৰ কাৰণে, শুনিবৰ কাৰণে মানুহে বাট চাই থাকে। আৰু অজয় ফুকন, অভিজিত ভট্টাচাৰ্যইনো কি আকৌ এইবাৰ কেনেকুৱা ধৰণৰ গান দিব, লগতে অভিজিত ভট্টাচাৰ্যৰ মৃদুল ভূঞাক লৈ নাটক কেনেকুৱা হ'ব, আমুকক লৈ নাটক কেনেকুৱা হ'ব, সকলোৱে উৎকণ্ঠা। সেই উৎকণ্ঠাৰ এই পৰিৱেশ। আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত আমি কাম কৰি আছোঁ, আমি কাম কৰি যাম অনাগত দিনত। আৰু মৃদুল দাৰ কাৰণে যিমান দিন মৃদুল দা ভ্ৰাম্যমাণ থিয়েটাৰত থাকে বা মই ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰি থাকোঁ, সিমান দিনলৈকে আমি মৃদুল দাৰ লগত এনেকৈ আমি কাম কৰি যাম। আৰু মৃদুল দাৰ কাৰণে সদায় ধুনীয়া ধুনীয়া এক মানে যিখিনি শব্দ আমি সকলোৱে, এই বাক্য বা শব্দবিলাক আমি সকলোৱে শুনি থাকোঁ, একে একে দুই, এইবিলাক কিন্তু এইবিলাক গানৰ ৰূপত যেতিয়া উপস্থাপন হ'ব, এইটো এটা অভিজিত দা আৰু মই আচলতে আমি আৰম্ভ কৰিছোঁ একদম খুব সাধাৰণ সাধাৰণ কথাবিলাকক লৈ আমি গান সৃষ্টি কৰা। আৰু তেখেত আৰু মোৰ এই জুতিটোৱে আচলতে বহুত গান আমি অসমৰ ৰাইজক উপহাৰ দিছোঁ।